এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল। আজি আপোনালোকৰ ওচৰলৈ ভেন্দিৰ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে আমি ভেন্দিটো গোল গোলকৈ কাটি ল'ম। বগা সৰিয়হ পিচি থৈছোঁ আৰু এফালে পিঁয়াজ, কেঁচা জলকীয়া দুটা আৰু আদা নহৰু পেষ্ট। এতিয়া কেৰাহীটো জুইত দি দিছোঁ, গেছত দি দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিম আৰু তেল যেতিয়া গৰম হ'ব তাত দিম আমি পিঁয়াজ। ফ্ৰেণ্ডছ, তেলটো গৰম হৈ গ'ল, এয়া দেখিছেনে? এতিয়া মই পিঁয়াজ দি দিছোঁ আৰু পিঁয়াজ এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজিম আৰু অলপ ভাজা হোৱাৰ পিছত মই ইয়াত দিম শুকান নহয়, কেঁচা জলকীয়া দুটা, যিটো কাটি থৈছিলোঁ। শুকান জলকীয়া দিম, তাতকৈ বেছি নিদিওঁ কাৰণ ছোৱালীও খাব যে, চ' মই বেছি জ্বলা দিয়া নাই। আপোনালোকে জ্বলা কিমান খায় সেইটো পৰিমাণত দি দিব পাৰে। আৰু ইয়াত অকল এতিয়া ভেন্দি দি দিছোঁ। ভেন্দিটো অকণমান ফ্ৰাই কৰিম ফাৰ্ষ্টতে। এতিয়া ভেন্দিটো ভালকৈ লৰাই লোৱাৰ পিছত মই ইয়াত দিম হালধি আৰু তাৰপিছত দিম নিমখটো আপোনালোকে সোৱাদ অনুসৰি দি দিব। চ' ফ্ৰেণ্ডছ, এতিয়া ভেন্দিটো ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত অলপ সময়ৰ কাৰণে ঢাকি থ'ম। তাৰপিছতহে আমি ইয়াত মছলাখিনি দিম। এয়া দেখিছেনে, ভেন্দিটো অলপ ভাজ খাইছে ধুনীয়াকৈ, অকণমান শুকাই গৈছে দেখিছেনে। ইয়াৰ পিছত মই দিছোঁ আদা নহৰু পেষ্ট। বেছি দিয়া নাই, মই দুজনৰ জোখত বনাইছোঁ কাৰণে অকণমান দি দিছোঁ। আপোনালোকে কিমান মানুহৰ জোখত বনাব সেয়া চাই দিব। আৰু ইয়াত দেখিছেনে সৰিয়হ, বগা সৰিয়হ পিচি পেলাই চাকি থৈছিলোঁ, তাৰ জোলহে দিছোঁ কাৰণ বগা সৰিয়হটো ডাইৰেক্ট পিচা দিলে তিতাও হ'ব পাৰে, সেইকাৰণে বেছি নিদিব। ফ্ৰেণ্ডছ, এতিয়া ভেন্দিখিনি ধুনীয়াকৈ লৰাই পেলাই অকণমান ঢাকি থৈ দিম যাতে সৰিয়হৰ যিখিনি পানী আছে সেইখিনি শুহি লওক। এয়া ফ্ৰেণ্ডছ শুহি গ'ল। তাৰপিছত মই দিছোঁ ইয়াত গৰম মছলা, জিৰা গুড়া চব একেলগে আছিল কাৰণে দি দিছোঁ। ভাগে ভাগে দিয়াটো দেখুওৱা নাই। আৰু ইয়াৰ পিছত আৰু অকণমান টাইম লৰাম। ফ্ৰেণ্ডছ, ভাজিটো ভালকৈ লৰোৱাৰ পিছত ইয়াত আমি দিম গৰম পানী। ঠাণ্ডা পানী নিদিব, টেষ্টটো ভাল নাহে। চ' গৰম পানী, কুহুমীয়া গৰম দিলেও হ'ব। তাৰপিছত এতিয়া ভালকৈ লৰাই লৈ পেলাই অকণমান উতলিবলৈ দিম আৰু মাজে মাজে ঢাকিও থ'ম আৰু মাজে মাজে লৰাই থাকিম। তেতিয়া চেক কৰি থাকিব লাগিব ন পানীটো কিমানকৈ শুকাই গৈছে। এতিয়া দেখিছেনে, এবাৰ ঢাকিলোঁ, তাৰপিছত ইয়াত চেক কৰিছোঁ পানী অকণমান বাকী আছে শুকাবলৈ। চ' আৰু এবাৰ ঢাকি থৈ দিম। তাৰপিছত ঢাকাৰ পিছত আকৌ এবাৰ চাম, যদি পানীটো শুকাই যায় তাৰপিছত আমাৰ ভেন্দি সৰিয়হ ৰেচিপি, ভেন্দি সৰিয়হ যিটো তৰকাৰী সেইটো খাবলৈ ৰেডি হ'ল। এয়া দেখিছেনে, একদম গৰমে গৰমে এনেকৈ ছাৰ্ভ কৰিব, তাৰপিছত খাব। চ' ফ্ৰেণ্ডছ, আজিৰ ৰেচিপিটো আছিলে ভেন্দি সৰিয়হৰ ৰেচিপি। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ট্ৰাই কৰিও চাব আৰু বনাই খাই কেনেকুৱা লাগে সেয়া ক'ব। আমি খাই খুব ভাল পাইছোঁ। চ' আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। টিল দেন বাই বাই, ভালকৈ থাকক।